নমস্কাৰ, আপোনালোকে চাই আছে সপ্তমতী জয়ন্তী। মই ৰঞ্জন চৌধুৰী। সাধাৰণতেতো চবকে আমি সজাগ ৰাইজক আমি অধিকৰ পৰা অধিক ছাবস্ক্ৰাইব কৰিবলৈ কৈ আছোঁ চেনেল। এতিয়া বিশেষকৈ ইণ্ডিয়ান অইল কৰ্পৰেশ্যনৰ লগত জড়িত হিন্দু ভক্ত প্লাছ ডিগবৈবাসী ৰাইজকো অনুৰোধ কৰিছোঁ যাতে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰে, কাৰণ আমি এটা ঘটনা দাঙি ধৰিবলৈ গৈছোঁ, যিটো ঘটনা এতিয়ালৈকে অসমৰ কোনো এটা চেনেলে স্পষ্টকৈ উত্থাপিত কৰিব পৰা নাই। আৰু আমি ঘূৰাই পকাই কথা ক'ব নাজানো, খাৰাং খাজ কথা পাতোঁ। মূল কথাটো হ'ল, অলপতে গণেশ পূজা গ'ল আৰু ডিগবৈৰ যোনটো গণেশ পূজা, ডিগবৈৰ গণেশ পূজা নহয়, আচলতে দুৰ্গা পূজাৰ যি পাৰম্পৰিকতা, মানে তাত যোনটো গোসানী বিসৰ্জনৰ সময়ত দশমীৰ দিনাখন যোনটো চিন, এইটো এনেকুৱা সুন্দৰ ডিচিপ্লিন, এনেকুৱা বন্দোবস্ত গোটেই অসমত এইটো নাই। আৰু ভাৰতবৰ্ষত ক'ৰবাত আছে নেকি মোৰ সন্দেহ আছে দেই। মই মোৰ নিজৰ ব্যক্তিগত এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছোঁ। ডিগবৈত মূলতঃ দুৰ্গা গোসানী বিসৰ্জনত পাৰ্টিকুলাৰ এটা দিনত, অৰ্থাৎ দশমী, তাৰ আগৰ পিছত তেনেও আৰু কোনো উপায় নাই, সেইদিনাখনে হয়। কিন্তু গণেশ পূজাৰ ক্ষেত্ৰত ডিগবৈত আগত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাছিলে। কিন্তু ডিগবৈ পূজা সুৰক্ষা সমিতি, য'ত মোৰো এটা ইনভলভমেণ্ট আছিলে, আৰু ভাস্কৰ জীৱন বৰুৱাৰ লগতে মানে হিন্দু ধৰ্মৰ বিশ্বাস কৰা তেনেকুৱা নহয়, তাত ডিগবৈত থকা বহু পৰিমাণে মুছলমান মানুহো এইটো এনজয় কৰে। বিসৰ্জনৰ যোনটো চিটুৱেশ্যন খুব ভাল, মানে এইটো চাবলৈ। এটা সময়ততো পাৰ্কতে হৈছিলে, আৰু 1901 চনত ডিগবৈ ৰিফাইনাৰী সৃষ্টি হৈছিলে, আৰু 1928 পৰা এই ধাৰাবাহিকভাৱে এই গোসানী বিসৰ্জন পৰ্বটো চলি আছে। আৰু একমাত্ৰ 2016ত বিশেষকৈ মই তিনিচুকীয়া জিলা প্ৰশাসন, মাৰ্ঘেৰিটা প্ৰশাসন আৰু ডিগবৈৰ বিভিন্নজনৰ সহযোগত, আৰু সেইটো মোৰ মনত আছে AOC লেবাৰ ইউনিয়নৰ তদানীন্তন প্ৰেচিডেণ্ট ৰুণু হাজৰিকাৰো যথেষ্ট অৰিহণা আছিলে। পাৰ্টিকুলাৰ এটা দিনতে গণেশৰ বিসৰ্জন হ'ব লাগিব, যাতে এটা ডিচিপ্লিন থাকে। কাৰণ ডিগবৈত কি হৈছে, গণেশ পূজাৰ সময়ত কোনো ধৰণৰ ডিচিপ্লিন নাছিলে, প্ৰায় সপ্তাহব্যাপী এইটো বিসৰ্জন চলি থাকে। যি নহওক, এইটো ডিগবৈ বিসৰ্জন পৰ্বলৈ মই এটা ছেপাৰেট আমি এপিছ'ড কৰিম, কাৰণ সেইটো বহুত ডাঙৰ এটা কাহিনী আছে। অসমৰ তদানীন্তন মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে, তেখেত হস্তক্ষেপ কৰিছিলে। এইটো এটা বহুত ডাঙৰ এটা কাহিনী আছে, এইটো বেলেগ এটা এপিছ'ড কৰিম। কিন্তু এই অলপতে গণেশ পূজা উপলক্ষে, গণেশ পূজাটো কেতিয়াবাই গ'ল, কিন্তু 11 তাৰিখে আকৌ বিসৰ্জনৰ কাৰণে কেইটা দল ওলালে বিসৰ্জনত। আৰু বিসৰ্জন দিয়াৰ প্ৰক্ৰিয়াত, এই প্ৰচেশ্যনত মানে চূড়ান্ত উদ্ভণ্ডামি, মদ ভাং যি খোৱা এইবিলাকতো আছেই, আৰু এণ্টায়াৰ ৰিফাইনাৰী অঞ্চল যোনটো আছে, সেইটো জানে আপোনালোকে, চেঞ্চিটিভ ছিকিউৰিটি পইণ্ট অফ ভিউ, তাতো মানে আতিশবাজিৰ কোনো কমি নাই। এতিয়া প্ৰশ্ন হ'ল যে ইমান বেয়াকৈ যে আতিশবাজি হৈ আছিলে, CISFে কি কৰিছিলে? এটা সময়ত দেখোন ডিগবৈ ৰিফাইনাৰীত কোনো CISFে নাছিলে, গোটেই আমাৰ ইয়াত লোকেল এৰেঞ্জমেণ্ট আছিলে, থলুৱা মানুহখিনিয়ে কৰি আছিলে। আজি ডিগবৈত যিমান কোৱাৰ্টাৰ আছে, প্ৰায়বিলাক কোৱাৰ্টাৰ চাব যে একদম CISFে গিজগিজাই আছে। মানে এনেকুৱা লাগিছে যে মানে ডিগবৈখন কাশ্মীৰ হৈ গ'ল নেকি, কাৰণ ইমান CISFটো দৰকাৰেই নাই। তথাপি নাজানো এইটো কি পলিচি তেওঁলোকৰ, কিন্তু ইমান এৰেঞ্জমেণ্টৰ পিছতো তাত আতিশবাজি হৈছে, আৰু শেষ মুহূৰ্তত গৈ তাত মাৰপিট হ'ল। আৰু ডিগবৈ থানাৰ একমাত্ৰ মহিলা চাব ইন্সপেক্টৰগৰাকী, তেওঁক আক্ৰমণ কৰা হ'ল, অশ্লীল কথা বতৰা কোৱা হৈছে, তেওঁৰ লগত বেয়া ব্যৱহাৰ হৈছে, উদ্ভণ্ডামি চূড়ান্ত হৈছে। আৰু এই ঘটনাৰ যোনটো নায়ক, ইতিমধ্যে 2জন কৰায়ত্ব কৰিছে, তো তেওঁলোকে কিমানটো দোষী মই নাজানো, এইটো কোৰ্টৰ পাৰ্ভিউত আছে, কোৰ্টে এইটো সিদ্ধান্ত ল'ব কি হ'ব নহ'ব। কিন্তু ইয়াত ক'ব লগা কথা সেইটোৱে যে AOC লেবাৰ ইউনিয়ন, কাৰণ AOC লেবাৰ ইউনিয়নৰ লগত মোৰ এটা আত্মিক সম্পৰ্ক আছে, কাৰণ AOC লেবাৰ ইউনিয়ন 1938ত জন্ম হৈছিলে ব্ৰিটিছ পিৰিয়ডত,
আৰু AUC লেবাৰ ইউনিয়নৰ দ্বিতীয়জন প্ৰেচিডেণ্টে আছিলে মোৰ দেউতা স্বৰ্গীয় বাৰীণ চৌধুৰী। তো গতিকে AUC লেবাৰ ইউনিয়নৰ ওপৰত কিবা কালিমা আহক, সেইটো মোৰো কিবা এটা গাত লাগিব। আৰু ডিগবৈৰ কোনো মানুহে ভাল নাপায়, কাৰণ ডিগবৈ AUC লেবাৰ ইউনিয়নখন এনেকুৱা এটা ইউনিয়ন, মানে সামাজিকভাৱে তেওঁলোকে মিলি গৈছে, অকল তাত ইউনিয়ন বুলি নহয়, সামাজিকভাৱে তেওঁলোকে মিলি গৈছে ডিগবৈবাসী ৰাইজৰ লগত। তাত কলিতা উপাধিৰ যিজন পাপত গজা একজন নেতা, তেওঁ আকৌ বোলে BMSৰ ষ্টেটৰো লিডাৰ, মানে মূল উদ্ভণ্ডামিটো তাৰ নেতৃত্বতে হৈছে। কিন্তু তেখেতক এই মুহূৰ্তলৈকে আৰক্ষীয়ে কৰায়ত্ব কৰিব পৰা নাই। আৰু তেওঁ ইমান ডাঙৰ দাবাং হয় যে এইটো আমাৰ অসম হয়, এইটো UP বিহাৰ নহয় নহয়, এইটো হিন্দী বলয় নহয়, এইটো গো বলয় নহয়। ডিগবৈ থানাত গৈ ভাবুকি দিয়ে, ইয়াৰ পৰা চকী উঠাই দিম বোলে, মানে ডিগবৈ থানা উঠাই দিব। আৰু এই ৰিপৰ্টটো ডিগবৈ IOC মেনেজমেণ্টক জনোৱা হয়। IOC মেনেজমেণ্টে তেনেকৈ এই বস্তুটোক আণ্ডাৰ এষ্টিমেট কৰে। আণ্ডাৰ এষ্টিমেট কৰাৰ কাৰণে আজি এনেকৈ এটা পজিশ্যন পাইছে, উদ্ভণ্ডামি কৰিলে। আৰু এতিয়ালৈকে কলিতাক এতিয়ালৈকে কিন্তু কৰায়ত্ব কৰিব পৰা নাই। কাৰণ মোৰ এতিয়াও মনত আছে 2016ত যেতিয়া ডিচিপ্লিনভাৱে, কাৰণ সেইটো সময়ত ইণ্ডিয়ান অইল কৰ্পৰেশ্যন তদানীন্তন যোনটো মেনেজমেণ্টে একমাত্ৰ কিছু স্বাৰ্থ মানুহ অফিচাৰৰ কাৰণে তাত নতুনকৈ এটা প্ৰজেক্ট কৰিলে। সেইটো প্ৰজেক্টৰ নামত দুনিয়াভৰৰ স্কেম, এইবিলাক চব RTI কৰিলে ওলাই যাব। তাত সেইবিলাকৰ কোনো ইমান কোটি টকা খৰচ কৰাৰ কোনো প্ৰয়োজন নাছিলে, মিছাকৈ এইটো খৰচ কৰিলে। খৰচ কৰাৰ পিছত তেতিয়া এই আন্দোলন, কাৰণ চাওক, আপোনালোকে জানে যে মই কোনো এই ধৰ্মীয় প্ৰতিষ্ঠানৰ লগত জড়িত নহয়, হিন্দু মুছলমান খ্ৰীষ্টান বুলি মোৰ কাৰণে আল্লাহে হওক, ৰামে হওক, ৰহিম হওক, মোৰ ওচৰত চব সমান, ইয়াত কোনো ভেদাভেদ নাই। কিন্তু যেতিয়া লৰাই হৈ আছিলে, সেই লৰাই চবতকৈ যদি কোনোবাই ডাঙৰ ভিক্টিম হৈছিলে, একমাত্ৰ মই নিজে, আজিৰ এই চেনেলৰ এংকাৰ ৰঞ্জন চৌধুৰী, মই নিজে ভিক্টিম। আৰু এইটো বিভিন্ন সেই সময়ত বিভিন্ন অসমীয়া প্ৰতিদিন, জনমভূমিকে ধৰি বিভিন্ন বাতৰিত এইটো ওলাইছিলে, বিভিন্ন নিউজত আহিছে কথা বতৰাবিলাক। এইটো এতিয়া এইবিলাক ৰেকৰ্ডেড হৈ আছে। আমি এইবিলাক এই সময়তে এইবিলাক লৈ ছেপাৰেটলি আমি আলোচনা কৰিম। কিন্তু সেইটো সময়ত ডিগবৈত থকা অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ, BJP, RSS, বজৰং দল, ফালনা যি হিন্দুত্ববাদী সংগঠন আছে, এটা সংগঠনো কিন্তু ডিগবৈ পূজা সুৰক্ষা সমিতিক সহযোগ কৰা নাই। বৰঞ্চ তেওঁলোকে IOC মেনেজমেণ্টৰ দালালি কৰিছিলে। এইটো হ'ল কি হিন্দুত্ববাদী সংগঠনবিলাকৰ ৰূপ। কাৰণ মই এই বিষয়ত অলৰেডি অসমীয়া প্ৰতিদিন কাকতত কোনোবা এটা আৰ্টিকেলত, কাৰণ হিন্দু বঙালীৰ অৱস্থান কি এইটো সম্পৰ্কে 2021ত অসমীয়া প্ৰতিদিন কাকতত এটা মোৰ প্ৰবন্ধটো তাত এটা টাচ মই কৰিছোঁ। কিন্তু এতিয়া ভালেই হ'ল দিয়ক, এই গোটেই এপিছ'ডবিলাক নেক্সট আমাৰ এটাৰ পিছত এটা আহি থাকিব, যেতিয়ালৈকে এই বস্তুটোৰ বিচাৰ নহয়। তাত আহি কলিতা তেখেত আছিলে ABVP, আৰু মোৰ এতিয়া মনত আছে 2016তো তেখেতে ABVPৰে আছিলে। ক'ত কোনোবা আহি মোক চিনাকি কৰাই দিলে না, তেওঁ না ABVP নেতা হয়। তো মই ক'লোঁ যে মই কিডাল কৰিম, কাৰণ মই জানো সেইবিলাক, কাৰণ সেই মানুহবিলাক সেই কলিতা, নিপু কলিতা মোৰ চকুৰ পালে চকু ৰাখি কথা ক'বলৈ তাৰ সাহস নাই। কাৰণ জানে সিহঁতে কিয় হিন্দুত্ববাদী কৰি আছে। মানৱতাবাদী হিন্দুত্ববাদীটো মই হয়, সি কলিতা নহয়। সি উদ্ভণ্ডামি কৰিলে, কৰাৰ পিছত পুলিচক ভাবুকি দিয়ে, তই বুলি কয়, পুলিচক কয় যে তোক মই ধুবুৰী ট্ৰেন্সফাৰ কৰি দিম, গোৱালপাৰা ট্ৰেন্সফাৰ কৰি দিম। এতিয়া প্ৰশ্ন হ'ল যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰ না সেই কলিতা ডাঙৰ, অসমৰ গৃহমন্ত্ৰী ডাঙৰ না তেওঁ ডাঙৰ। আৰু খুদা নাখাস্তা, মই আগতো কৈছোঁ যে মই কোনো ধৰ্মীয় ৰাজনীতি বা উচতনিমূলকৰ হেৰিত নাই, কিন্তু পিকু কলিতাৰ ঠাইত আজি যদি পিকু হুছেইন হোৱা হ'লে ইমান দেৰিতো তেওঁকে পুলিচে বিচাৰি পালে হয়, আৰু বিচাৰি পোৱাৰ পিছত তেওঁ এনকাউণ্টাৰো হৈ গ'লে হয়। কাৰণ এনকাউণ্টাৰ লৈতো অলৰেডি বিবাদ আছে। UP নাম্বাৰ 1 পজিশ্যনত আছে যোগী আদিত্যনাথ এনকাউণ্টাৰৰ ক্ষেত্ৰত, আৰু অসম বোধকৰো 2য় নম্বৰ স্থানত আছে। 2য় নহ'লেও মানে ভাল এটা
টপ 5-ৰ ভিতৰতে আছে, কিন্তু মোৰ হিচাপত 2 নম্বৰে হ'ব লাগে। ক'ত কোনো এনকাউণ্টাৰ নাই, ইমান স্মাৰ্ট পুলিচ বোলে। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈ থাকে যে অসমৰ পুলিচ স্মাৰ্ট পুলিচ, ইমান ষ্ট্ৰং। ভাল কথা, পুলিচটো স্মাৰ্টেই হ'ব লাগে, কিন্তু সেই পুলিচ এতিয়ালৈকে নিপু কলিতাক বিচাৰি ওলাব পৰা নাই কিয়? আৰু তাতকৈ ডাঙৰ কথা হ'ল যে IOC মেনেজমেণ্ট তেওঁৰ ওপৰত এই মুহূৰ্তলৈকে কোনো ধৰণৰ ডিচিপ্লিনাৰী একশ্যন কিয় লোৱা নাই? কাৰণ IOCৰ কোনো এমপ্লয়ীৰ এই ধৰণৰ উদ্ভণ্ডামি, এই ধৰণৰ কৰ্মকাণ্ডৰ 1901 চনৰ পৰা আজি গতি কিন্তু কোনো এই ধৰণৰ ঘটনা নাই। আৰু তাতকৈ ডাঙৰ কথা হ'ল যে মই জনামতে ইয়াৰ আগৰ প্ৰাক্তন একজন AOC লেবাৰ ইউনিয়নৰ সভাপতিয়ে কিবা তেওঁলোকৰে আন্দোলনৰ পৰিপ্ৰেক্ষিতত প্ৰেছক কোম্পানীৰ এগেইনষ্টত কিবা ষ্টেটমেণ্ট দিছিলে। ষ্টেটমেণ্ট কিয় দিলে সেইটো কাৰণে তেওঁৰ ওপৰত চকজ কৰা হ'ল, কিন্তু এই কলিতাৰ লগত এতিয়ালৈকে চকজে হোৱা নাই। এতিয়া আমি এক্সিকিউটিভ ডিৰেক্টৰৰ লগত যোগাযোগ কৰিছোঁ, এক্সিকিউটিভ ডিৰেক্টৰক আমি ডাইৰেক্ট সুধিছোঁ যে এইটো এতিয়ালৈকে কিয় একশ্যন হোৱা নাই। তো তেওঁ কৈছে যে এইটো HR ডিপাৰ্টমেণ্টক কোৱা হৈছে আৰু HR সেইটোৰ ওপৰত একশ্যন ল'ব। বোলে HR ডিপাৰ্টমেণ্ট কি হয়? বসুমতাৰী আছে, তেওঁতো একজন গাঁওবুঢ়া, তেওঁতো কোনো কাম নাই, তেওঁ এতিয়ালৈকে কোনো একশ্যন ল'ব পৰা নাই। তো গতিকে তেখেতক উল্টা আৰু নটিচ দিব লাগে। মই EDক ক'লোঁ যে আপুনি এতিয়ালৈকে একশ্যন কেলৈ লোৱা নাই? তেনেকৈতো নহ'ব। আৰু এই ধৰণৰ ইনডিচিপ্লিন কোনো পধ্যেই সহ্য কৰা নাযাব, আৰু এইটো আমাৰ হিন্দু পৰম্পৰা বা এইটো আমাৰ হিন্দু কালচাৰ হ'ব নোৱাৰে। তো গতিকে সময় ক'ব যে মুখ্যমন্ত্ৰী ডাঙৰীয়া তথা অসমৰ গৃহমন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি পদক্ষেপ লয়। ইয়াত আমি নিবিচাৰোঁ যে কলিতাক সেইটো এনকাউণ্টাৰ কৰি দিয়া হয়, কিন্তু ইমান ষ্ট্ৰং ডিজিটেল ইণ্ডিয়া ছিষ্টেমত এতিয়ালৈকে কিয় বিচাৰি পোৱা যোৱা নাই, সেইটো হ'লগৈ এই সময়ত ডাঙৰ প্ৰশ্ন। গতিকে ইয়াৰ সোনকালে সমাধান হ'ব লাগে। গতিকে শেষলৈ আকৌ এবাৰ আবেদন জনাইছোঁ, আমাৰ চেনেলক বেছিকৈ ছাবস্ক্ৰাইব কৰক, লাইক কৰক আৰু শ্বেয়াৰ কৰক। ধন্যবাদ।